শিৱসাগৰত অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালা অসম চৰকাৰৰ শ্ৰম উন্নয়ন গৃহ আৰু চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই শিৱসাগৰৰ জিলায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন চৰকাৰী বিভাগৰ সৈতে এখনি পৰ্যালোচনা বৈঠকত মিলিত হয়। উজনিৰ বিভিন্ন চাহ বাগানৰ পৰিচালকসকলৰ লগত মিলিত হৈ চাহ বাগানত চৰকাৰী আঁচনি কি ধৰণেৰে ৰূপায়ণ হৈছে তথা বাগানসমূহৰ আইনগত কথাসমূহ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। পৰ্যালোচনা সভাসমূহৰ পৰা সমস্যাসমূহ বুজিবলৈ সুবিধা হোৱাৰ কথা অৱগত কৰে মন্ত্ৰীগৰাকীয়ে। আজি কেৱল আজিয়ে নহয়, যোৱাকালি মই চৰাইদেউ গৈছিলোঁ। চৰাইদেউ জিলাত থকা বাগিচাবিলাকৰ মেনেজমেণ্ট, বাগিচাৰ ষ্টেক হোল্ডাৰসকল, চৰকাৰী বিষয়া কৰ্মচাৰী সকলোকে লৈ আমাৰ লেবাৰ ডিপাৰ্টমেণ্টৰ এটা টিমো আহিছে গুৱাহাটীৰ পৰা। আমি ৰিভিউ বৈঠক এখন কৰিলোঁ। তাত বাগিচাৰ যিখিনি বাগিচা বনোৱা আইন বা অন্যান্য যিবিলাক আইন আছে সেইবিলাক কেনেদৰে প্ৰযোজ্য হৈছে বা চৰকাৰী যিখিনি স্কিম বাগিচাৰ কাৰণে লোৱা হৈছে সেইবিলাক কেনেদৰে প্ৰযোজ্য হৈছে সেইখিনি এটা পৰ্যালোচনা কৰিলোঁ। আজিও একেধৰণৰ পৰ্যালোচনা বৈঠক ইয়াত শিৱসাগৰত কৰিলোঁ। পিছবেলা আজি যোৰহাটতো তেনেধৰণৰ পৰ্যালোচনা বৈঠক আছে। আৰু মই মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছৰ পৰাই কেইবাখনো জিলাত এনেধৰণৰ পৰ্যালোচনা বৈঠক কৰিছোঁ। আজি যোৰহাট কৰাৰ পিছত মোৰ উজনি অসমৰ জিলাবিলাক কমপ্লিট হৈ যাব। তাৰপিছত নৰ্থ বেংক কৰিম বুলি ভাবিছোঁ। আৰু এই পৰ্যালোচনা বৈঠকবিলাক কৰাৰ পিছত মানে কাম কাজবিলাক অলপ কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে। সমস্যাবিলাক অলপ বুজাৰ ক্ষেত্ৰতো সমস্যা হৈছে, কাৰণ দৈনন্দিন নতুন নতুন সমস্যাবিলাক সৃষ্টি হয়। আৰু সেই সমস্যাবিলাক কেনেদৰে এড্ৰেছ কৰিব পৰা যায় তাক আমি মানে ব্যৱস্থা ল'ব পাৰোঁ। এতিয়া এটা কথা আমাৰ পোহৰলৈ আহিছে যে এতিয়াও বাগিচাত ভালেসংখ্যক লোকৰ আধাৰ হোৱা নাই। সেইখিনিও আমি কেনেদৰে কৰাব পাৰোঁ, এটা প্লান বনাই পেলাই কেম্প পাতি পেলাই যাতে আধাৰ বাগিচাত কৰাব পৰা যায় তাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আৰু ক্ষীপ্ৰতাৰে কৰিবলৈ মই আজি প্ৰশাসনক পৰামৰ্শ আগবঢ়াইছোঁ। আৰু মই ভাবোঁ যে পৰ্যালোচনা বৈঠকবিলাকে নিশ্চয় বাগিচা অঞ্চলত যথেষ্ট উপকৃত কৰিব ৰাইজক। লেবাৰ কোডটো এতিয়াও ইমপ্লিমেণ্ট হোৱা নাই। লেবাৰ কোড লোকসভাত আৰু ৰাজ্যসভাতটো পাছ হৈছে, কিন্তু এতিয়াও কাৰ্যকৰী হোৱা নাই। আৰু তাৰ ওপৰত ভিত্তি কৰি আমি ৰুলবিলাকো ফ্ৰেম কৰি আছোঁ। ষ্টেটত ৰুল ফ্ৰেম হৈ আছে। আৰু ৰুল যেতিয়া ফ্ৰেম কৰা হয় তেতিয়া সকলোকে তাত মতা হয়। তাত সকলো ষ্টেক হোল্ডাৰ, ইউনিয়ন, মেনেজমেণ্ট সকলোকে মতা হয়। আৰু ৰুলবিলাকত যদি কাৰোবাৰ কিবা সন্নিৱিষ্ট কৰিবলগীয়া থাকে তেন্তে কৰাৰ তাত স্ক'প থাকে। আৰু ষ্টেটত কেইবাখনো মিটিঙত মই শ্ৰম মন্ত্ৰী থকাৰ আগত মই নিজে ইউনিয়নৰ প্ৰতিনিধি হিচাপে উপস্থিত থকাৰ সুযোগ পাইছিলোঁ। আমাৰ যিখিনি পৰামৰ্শ আছিল আমি দিছিলোঁ আৰু সেইখিনি আমাৰ ষ্টেটৰ ৰুলত সন্নিৱিষ্টও হৈছে। তো মই ভাবোঁ যে যিখন আইন আহিছে, লেবাৰ কোড যিখন আহিছে, মানে আগত মানে কেইবাখনো কিতাপ আমি পঢ়িবলগীয়া হৈছিল। এতিয়া মানে 4টা কোৰ্টত আহি যাব। গতিকে সেইটো হ'লে মই ভাবোঁ ভৱিষ্যতে ভাল হ'ব। যদি কিবা ক'ৰবাত কাৰোবাৰ অবজেকশ্যন আছে, কিবা যদি পইণ্টত কিবা ক'ব লগা আছে, পেনেল প্ৰভিজন, প্ৰচিকিউশ্যনত যদি কিবা ক'ব লগা আছে, তেন্তে নিশ্চয় সেইখিনি শুধৰণিৰ স্ক'প আছে, সেইখিনি কৰিব পৰা যাব। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিষয়টো মোৰ বিভাগৰ অধীনত নাহে, ইণ্ডাষ্ট্ৰীয়ে চাব লাগে। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে মোৰ সম্পূৰ্ণ আন্তৰিকতা আছে। আৰু বিষয়টো মই যেতিয়া বিধায়ক হৈ আছিলোঁ, মই বিধানসভাৰ মজিয়াটো আনিছোঁ। আপোনালোকে যদি ৰেকৰ্ডবিলাক চাই গম পাব। অসমত প্ৰায় 1,25,000 ক্ষুদ্ৰ চাহ বাগিচা আছে। আৰু এই ক্ষুদ্ৰ চাহ বাগিচাবিলাকৰ যোগেদি বহু নিবনুৱা যুৱকে বা লোকে নিজৰ সংস্থাপনৰ বাট বিচাৰি পাইছে। তেওঁলোকে বহু লোকক সংস্থাপনৰ সুবিধাও দিছে। গতিকে এই ক্ষেত্ৰটোক কেতিয়াও আমি ইগন'ৰ কৰিব নোৱাৰোঁ। যিমান চাহ অৰ্গেনাইজ ছেক্টৰে উৎপাদন কৰে, সম পৰিমাণৰ চাহ ক্ষুদ্ৰ চাহ বাগিচাবিলাকে উৎপাদন কৰে।